শ্ৰদ্ধাৰইছ নমস্কাৰ। কৃষি আৰু সঁজুলি ইউটিউব চেনেলৰ সকলো কৃষক ৰাইজলৈ নমস্কাৰ জনাইছোঁ। মই আজি পুখুৰীৰ হেৰিকেইটা জংঘল জলজ নানা ধৰণৰ জলজ উদ্ভিদ পূৰা দম হৈ আছে, মানে ওখ হৈ আছে, মানে একদম মানে বুকুৰ সমান হ'ব আৰু 3 ফুট 4 ফুট ওখ হৈ আছে। মাছকেইটা বহুত কষ্ট পাইছে, এফালে দৌৰা-দৌৰি কৰিব পৰা নাই। গতিকে সেইখিনি মই চফা কৰিম, আপোনালোকে ভিডিঅ'টো চাই দিব। ৰাইজ, আপোনালোকে কিছুমান লোকে হয়তো মানে এই ভিডিঅ'টো দেখিছে হ'বলা। যোৱাবাৰ মই এইটো দেখাইছিলোঁ কেনেকৈ ইয়াৰ পৰা হেৰি কৰি কিবা বনবাত হেৰি কৰিব পাৰে, নল চল এই কিবা দলনি কাটিব পাৰে। পূৰা গুৰিৰ পৰা কাটে, এইটো চব বেলেগ, একেবাৰে বেলেগ, একদম চোকা আছে। এতিয়া এইটো চাওক, ইয়াতো ক'তো লাগি নধৰে, মানে চিধা চিধিকৈ এইখিনিত লাগিলে এনেকুৱা টানতে ইয়াত অকণমান লাগিব, সেইটো এনেকৈ কৰি দিলে নিজে নিজে উপঙি যাব। চাবচোন আপোনালোকে, মই আৰম্ভ কৰিছোঁ এতিয়া। দ হোৱাৰ কাৰণে খোজ কাঢ়িবলৈ অসুবিধা হৈছে। এইফালে উঠাইছোঁ দেই। Babre, berat duduk. Cuman lomba kita tuh. Itu hipa itu katis, pura hipat kadi di sini ya. Iya, hipa. So. এবিধ ওলাই কেতিয়াবা, সেই কিবা ইয়াত নাই, আৰু সেইটো এইবিধ এটা জলজ উদ্ভিদ, আৰু এইবিধটো ইয়াত নাই, আৰু এইবিধ ইয়াত মানে কিবা নিচিনা, এই কিবা বুলি কয়, এই কুকুৰৰ কিবা নেচটোৰ নিচিনা, আৰু এই অলপ এনেকুৱা কিবা থাকে, মানে হোমকেইটা একদম সৰু সৰু, এই জাতটো ইয়াত ওলাই কেতিয়াবা। এইকেইটা মানে কি হয়, এইবোৰ থাকিলে কি হয়, মাছৰ কাৰণে বহুত অসুবিধা হয়। দানাটো পেলাই দিলে সিহঁতে বিচাৰি নাপায়, মানে বেছি গণ হৈ থাকে, অলপমান পাতলাই দিব লাগে। জাবৰ বেছিকৈ গণকৈ থাকিব নালাগে, পাতলকৈ থাকিলে একো নহয় বাৰু। গতিকে আপোনালোকে হেৰি কৰক,
আপোনালোকৰ যদি তেনেকুৱা জংঘল বেছিকৈ হয় পুখুৰীত তেনেহ'লে চাফ চিকুণ কৰিব, নহ'লে মাছ উৎপাদন কৰাটো বহুত মানে কঠিন। আমি 1 বিঘা পুখুৰীৰ পৰা প্ৰায় 6 কুইণ্টেলৰ পৰা 7 কুইণ্টেল উৎপাদন কৰিব পাৰি, কিন্তু বিজ্ঞানসন্মত বন নিয়ন্ত্ৰণ কৰিব লাগিব, বনবাদ নিয়ন্ত্ৰণ কৰিব লাগিব, পূৰা চাফ চিকুণ কৰিব লাগিব, দানা সময়মতে দিব লাগিব, কোনটো মাছ কেনেকুৱা খাদ্য খায় সেইটো জানিব লাগিব, কেনেকুৱা দিলে ভাল হয়, এনেকুৱা বহুত কথা আছে। আৰু বিশেষকৈ মই নেক্সট ভিডিঅ'ত এই এটা ভিডিঅ' দিম বুলি ভাবিছোঁ গ্ৰাছ কাপৰ বিষয়ে। গ্ৰাছ কাপ যদি পুখুৰীত থাকে তেতিয়া কি হয় মানে ভালো হয়, আনফালে বহুত বেয়া হয় মানে। সেইটো বিশেষকৈ দানাৰ ওপৰত হ'ব, আৰু দানা খোৱাৰ ওপৰত হ'ব। তাত মানুহে সেইটো নাজানে, যাহা তাত দানা দিয়ে, সেইখিনি ক'ম বাৰু মই পিছত ভিডিঅ'ত। আৰু আপোনালোকে যদি মোৰ এই সঁজুলিটো যিটো মই ব্যৱহাৰ কৰিছোঁ কম সময়তে চাওক, কিন্তু বিশেষকৈ মই অলপমান এতিয়া নেৰানেপেৰা বৰষুণ হয় জানো, কেইবাদিন এতিয়াতো 10-12 দিনমান হ'লেই বৰষুণ এৰাই নাই। আজি মই ৰ'দ দিছে নামি গৈছোঁ, আৰু কিন্তু অলপমান পানীটো যদি কিবা হৈ যায়, নামি যায় মানে কম হৈ যায়, ৰ'দ দিলেতো অলপমান কঁকালমান হ'ব, তেতিয়া একদম আৰামছে মানে কাটিব পাৰি। অলপমান কষ্ট কি হয়, ইমানটোমান দ হ'লে কি হয় মানে অলপ টানিবলৈ মাৰটো যাবলৈ মানে বল নাপায়গৈ, তেনেকৈ হয় মানে। আপোনালোকে মোটামুটি কয় এই সঁজুলিটো যদি দৰকাৰ হয় আপোনালোকে বনাব পাৰি, মোৰ পৰা পৰামৰ্শ ল'ব, নতুবা যদি দৰকাৰ হয় মোক আপোনালোকে অৰ্ডাৰ কৰিব পাৰি, অৰ্ডাৰ কৰিলে মই বনাই দিব। আৰু মোৰ যোগাযোগৰ ঠিকনা স্ক্ৰীণত চালে আপোনালোকে মোৰ ফোন নম্বৰটো পাব, এড্ৰেছটো পাব, আপোনালোকে হেৰি কৰিব পাৰি। গতিকে মই বিশেষ বেছি নকওঁ, এইখিনি কৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ। জয় কিষাণ, জয় বিজ্ঞান।